দপদপকৈ জ্বলি উঠিল একুৰা জুই। জুইকুৰাৰ মাজত আছিল বহু প্ৰশ্ন, কাৰণ এয়া কোনো সাধাৰণ জুই নাছিল। এই জুইকুৰাৰ আঁৰত লুকাই আছিল নৃশংসতা। এই জুইকুৰাতে জাক গ'ল মাতৃৰ মমতা। শেষ হৈ গ'ল মানৱতা, শেষ হৈ গ'ল এটা জীৱন। কুলাংকাৰ পুত্ৰই শেষ কৰি পেলালে নিজ মাতৃক। মাতৃ দিৱসৰ দিনাই আমগুৰিত ভয়ংকৰ কাণ্ড শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। নিজ পুত্ৰৰ নৃশংসতাৰ বলি হ'ল মাতৃ। চোতালতে খৰি জাপি মাতৃক জ্বলাই দিলে পুত্ৰই। মানৱ, এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিমান নিষ্ঠুৰ হ'লে নিজ মাতৃৰ সৈতে সন্তানে কৰিব পাৰে এনে নৃশংস কাণ্ড? কিয় মাতৃৰ প্ৰতি ইমান আক্ষেপ আছিল পুত্ৰৰ? জীৱনদাত্ৰী মাতৃক কেনেকৈ দিব পাৰে ইমান যাতনা? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে বহুজনৰ মাজত। পুত্ৰক লৈ চাগে কিমান যে সপোন আছিল মাতৃৰ, কিন্তু সেইজন পুত্ৰই মাতৃৰ সৈতে কৰিলে এনে নৃশংস কাণ্ড। চোতালতে জ্বলাই দিয়া মাতৃয়ে চাগে কিমান যে যন্ত্ৰণা অনুভৱ কৰিছিল। জুইকুৰা জ্বলি উঠাৰ লগে লগে মাতৃয়ে চাগে কিমান যে চটপটাইছিল। প্ৰাণ ৰক্ষাৰ বাবে চাগে কৰিছিল আপ্ৰাণ চেষ্টা, কিন্তু পুত্ৰই খৰি জাপি নিজ মাতৃৰ জীৱন শেষ কৰি পেলালে। ঘটনাৰ স্থান আমগুৰি। মানৱ সমাজক লজ্জানত কৰা এই অমানৱীয় কাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। আমগুৰিৰ চামগুৰিৰ ৰজাপাম গাঁৱত নিশা সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। জীৱনদাত্ৰী মাতৃৰ জীৱন ল'লে নিজ পুত্ৰই। নিজ হাতেৰে খৰি জাপি জ্বলাই দিলে মাতৃক। মানস গগৈ নামৰ পাখণ্ডটোৰ নৃশংসতাৰ বলি হৈছে বীণা গগৈ ওৰফে মেলেমুনি নামৰ ৬০ বছৰীয়া মাতৃৰ, যি ঘটনাই এতিয়া অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱাকালি বীণা গগৈ নামৰ মাতৃগৰাকী ৩০ বছৰীয়া পাষাণ পুত্ৰই জীৱনতে জ্বলাই হত্যা কৰিলে। বৰাহীবাৰীৰ লগতে আমগুৰিৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাখনৰ বাবে আজি এটা লজ্জাজনক কথা হৈছে, যিহেতু আজি মাতৃ দিৱস। আজি এই মাতৃ দিৱসৰ দিনাই আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। শনিবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতে আমগুৰি আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পুত্ৰ, হত্যাকাৰী কুলাংকাৰ পুত্ৰ মানস গগৈক। দীৰ্ঘদিন ধৰি কুলাংকাৰ পুত্ৰই মাতৃক শাৰীৰিকভাৱেও অত্যাচাৰ চলাই আহিছিল। অত্যাধিক মদ্যপান কৰি মাতৃক নিৰ্যাতন চলাই অহা কুলাংকাৰ পুত্ৰই আজি চোতালতে মাতৃৰ সৈতে সংঘটিত কৰিছে ভয়ংকৰ অমানৱীয় কাণ্ড। পশুৱে নিজৰ মাতৃক জীৱনতে যোৱা ৰাতি জ্বলাই দিলে, আৰু এই পশুপুত্ৰক আমি ফাঁচি দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে এই যে হত্যাকাণ্ডটো হ'ল তাৰ সেই ঘটনাটো ভালদৰে উচিত তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছোঁ। যিহেতু এই ঘটনা কিয় হ'বলৈ পালে, তেখেতসকলৰ পিতৃঘৰ ক'ত, এই পিতৃঘৰ পৰা সেই জৰাজীৰ্ণ ঘৰটোত কিয় থাকিব লগা হ'ল, কি এই গোটেই সমগ্ৰ ঘটনাটো আমি মানে এটা ৰহস্যাৱৰ্ত। সেইকাৰণে এইটো আমি উচিত তদন্ত বিচাৰিছোঁ। লগতে আমি এই ক্ষেত্ৰত এই ঘটনাটো ঘটিবলৈ পালে মাদক দ্ৰব্যৰ প্ৰচলনৰ বাবে আৰু আমাৰ বিশেষকৈ গাঁওসমূহত আমাৰ আমগুৰি যিটো সমষ্টিত এনেধৰণে মদৰ প্ৰচলন হৈছে আৰু ঘটিব এনে ঘটনা, আৰু সেয়েহে অবৈধ ঘাটিসমূহ আমি বন্ধ কৰিবলৈ লগতে যিসকলে এই ব্যৱসায়টো কৰে তেখেতলোকক উচিত শাস্তি দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। নিশা সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় লোকে আমগুৰি আৰক্ষীক খবৰ দিয়ে। আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰিছে। আচলতে আজি সভ্য সমাজত, আজি আমাৰ শিক্ষিত সমাজত এই ঘটনাটো পোনচাতে আমি নিকৃষ্ট, অতি নিকৃষ্ট আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এই যি নিকৃষ্ট কাণ্ড যি পাষাণ পুত্ৰই কৰিছে, গতিকে তেনে এজন ব্যক্তিক, আৰু আমি এটাই বিচাৰিছোঁ, আশা কৰিছোঁ ৰাইজে যে তেনে এজন ব্যক্তিক ফাঁচি, আৰু তাৰ বাহিৰে আৰু আমি বেলেগ শাস্তি বিচৰা নাই। কাৰণ ভৱিষ্যতে যদি এনেকুৱা কিছু ঘটনা ঘটিবলৈ হয়, ইয়াৰ এটা নিদৰ্শন হ'ব। গতিকে আমি এনেকুৱা এটা নিদৰ্শন আমি ৰাইজে আশা কৰা নাই। গতিকে আমি তেখেতৰ ফাঁচি দাবী কৰিছোঁ। আমি এনেই শুনামতেতো মদ পানী খায়, গতিকে মদ পানী খাই তেখেতসকলে মাক পুতেকে যিহেতু থাকে, এনেই আমি এই ৰাস্তাই অহা যোৱা কৰোঁতে প্ৰায় আমি শুনো যে ইয়াত কিবা এটা মানে মাক পুতেকৰ মাজত বাক বিতংগ এটা চলি থাকে, হৈ হাল্লা চলি থাকে। আমি প্ৰায় মানে স্থানীয় ৰাইজে আমি এই দৃশ্যবিলাক বা
এনেকুৱা কিছুমান কথোপকথন আমি প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক আমি জানি বা শুনি আহিছোঁ। মানে সেইডোখৰত একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ মানে আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক মানে ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ মানে তেওঁ পুতেকে তাত মানে এডাল লাঠি লৈ জুইকুৰাত লৈ পিনে এগৰাকী সেই তেওঁ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই জ্বলাই দিছোঁ। কিয় জ্বলালি তই মাক? নহয় বোলে মা জ্বলাই দিছোঁ বোলে। বোলে তই কিয় কাৰণে জ্বলালি? মই জ্বলাই দিছোঁ। ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই ইয়াত জ্বলাই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনিক যাতে নভচাক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব। এইটো দেখা নাই, কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ। পুতেক ওচৰতে ৰৈ আছে। সম্পূৰ্ণ জ্বলাইলে দেখিছে আপোনালোকে। মানস গগৈ। মাকৰ নামটো বিশেষ মই নাজানিম। ৰজাপান বিবলপুৰ। তাৰমানে দুইটাৰ মাজত পৰিছে। কি কাৰণে হ'ব পাৰে ঘটনাটো? কি কাৰণে হ'ব পাৰে মানে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান উদ্ভতানি কৰিছে, আৰু দুই একেও মানে এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক। পৰিস্থিতিটো সেইটোৱে হ'ব। কি লাগিছে মাক আৰু পুতেকৰ মাজত, সেইটোতো আমি ক'ব নোৱাৰিম। মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো? মানসিকতা এইভাগে একো নাই, কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খাই থাকে আমি দেখাত। ঘৰত অকল মাক আৰু পুতেক। আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে, কিন্তু আজি তেওঁ নিজৰ মাকক নিজে জ্বলাই দিছে। মানে কি কেনেকে জ্বলালে কি কৰিলে, কিন্তু জুইকুৰা জ্বলি থকা অৱস্থাতে আমি পাইছোঁ। ইভাগে একো আমি গম নাপাওঁ। জ্বলি থকা অৱস্থাত দেখিছোঁ, দেখি আমি লগালগ প্ৰশাসনক সহযোগ কৰি প্ৰশাসনক মাতি আনি আৰু প্ৰশাসনে স্পটত পাইছে, আৰু পাই ল'ৰাটোক লগে লগে ধৰি প্ৰশাসনে জব্দ কৰিছে। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।